এজন ঋষি আছিল। ঋষিজনে এবাৰ এটা অভিশাপ পালে। অভিশাপটো এনেকুৱা ধৰণৰ যে ৰাতিৰ ভিতৰত যদি ঋষিটোৱে এটা সাধু কথা নুশুনে আৰু সেই সাধু কথাটো শুনি যদি সি সূৰ্য উদয় হোৱা নাচায়, তেতিয়াহ'লে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে তাৰ মৃত্যু হ'ব। ঋষিৰ হাহাকাৰ লাগিল। ঋষিয়ে ইফালে গৈছে সিফালে গৈছে, সকলোকে সুধিছে মোক এটা সাধু ক, ৰাতিপুৱালে মই সাৰে থকা সাধু এটা ক। ঋষিক এতিয়া সেনেকুৱা ৰাতিপুৱালে সাৰে থকা সাধু কোনেও ক'ব নোৱাৰে। পৃথিৱীত কাৰো শক্তি নাই যে ঋষিক ৰাতিপুৱালে সাৰে থকা এটা সাধু ক'ব পাৰিব। নাই, আমাৰ সাধুবোৰ কিমান সময়? টোপনি যোৱালেহে। আমি যেতিয়া সৰু আছিলো আমাৰ মায়ে কিমান সময় সাধু কয়? আপোনালোকে কিমান সময় নাতিহঁতক সাধু কয়? যিমান দেৰিলৈকে হামিটো মাৰিলে টোপনিটো গ'ল সিমানখিনিয়ে দীঘলীয়া সাধু। তাৰ বাহিৰতে দীঘলীয়া নহয়। এতিয়া সন্ধিয়া সময়তে ঋষিয়ে এই সন্ধিয়া সূৰ্য অস্ত যোৱাৰ পৰা শুনিব লাগিব উদয় হোৱালে। সিমান দীঘলীয়া সাধু কাৰো ওচৰত নাই। ঋষিয়ে দোষ কৰি 7 গছি চাকি জ্বলালে। 7 গছি চাকিক ক'লে যে তোমালোকক বাহিৰে বাকী মোক ৰক্ষা কৰিব পৰা কোনো নাই, পাৰা যদি মোকে ৰক্ষা কৰা। 7 গছি চাকি হঠাৎ এজনী ছোৱালীলৈ ৰূপান্তৰিত হ'ল। এজনী ধুনীয়া ছোৱালী। আৰু ছোৱালীজনীয়ে ক'লে ব'লা মই তোমাক এটা সাধু কথাৰ পৃথিৱীলৈ লৈ যাওঁ। কাৰণ আমি চাকি, আমি দেখো মানুহৰ ঘৰত তুমি মই কোনেও নেদেখা সেই সকলোবোৰ দেখো যিবোৰ পৃথিৱীৰ কাৰো শক্তি নাথাকে। কাৰণ আমি শোৱনি কোঠাটো জ্বলি থাকো, আমি পাকঘৰতো জ্বলি থাকো, আমি সেই সময়তো জ্বলি থাকো যেতিয়া এজন মানুহৰ খং উঠি থাকে, আমি সেই সময়তো জ্বলি থাকো এজন মানুহৰ যেতিয়া ভাল লাগি থাকে। গতিকে আমি সকলো জানো। গতিকে ব'লা তোমাক এখন সাধু কথাৰ পৃথিৱীলৈ লৈ যাওঁ য'ত তুমি জীয়াই থাকিবা, সাৰে থাকিবা, তোমাৰ এটা হামিও নাহে। সাধু কথাৰ পৃথিৱীখনত লৈ 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 গৈ গৈ এখন বিশেষ চহৰ পালে। সেই চহৰখনত এজন ৰাজকুমাৰ আছে। ৰাজকুমাৰজন বিৰাট ধুনীয়া, কিন্তু ৰাজকুমাৰজন বিৰাট খঙাল। ৰাজকুমাৰজন এইকাৰণে খঙাল, ৰাজকুমাৰজনে কাৰো লগত ভালকে কথাই নাপাতে। তেওঁ কাৰ লগত উঠে, কাৰ লগত বহে, কাৰ লগত কথা পাতে কোনেও নাজানে। বিৰাট খঙাল তেওঁ। মানে ক'ৰবালৈ ৰাতিপুৱাই ওলাই যায়, গধূলিলৈকে ঘৰলৈকে আহে। তেওঁৰ মানে তেওঁ কি কৰে কি নকৰে কোনেও নাজানে। ৰাজকুমাৰৰ বিয়াৰ কথা গাঁৱৰ জনতাই ভাবিলে যে ৰাজকুমাৰক বিয়াখন পাতি দিয়াটো দৰকাৰ। হঠাতে বহু দূৰত বিচাৰ খোচাৰ কৰি 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 এজনী বৰ ধুনীয়া ছোৱালী এজনীক ৰাজকুমাৰলৈকে বিয়া কৰাই লৈ অহা হ'ল। বৰ ধুনীয়া ছোৱালীজনী। ৰাজকুমাৰে বিয়াৰ দিনা ছোৱালীজনীক হাতত ধৰি এনেকুৱাকে লৈ আহিছে। মনত ৰাখিব দেই, এই পইণ্টটো আপোনালোকে সদায় মনত ৰাখিব। ৰাজকুমাৰে যিদিনাখনে ঘৰলৈকে সুমুৱাই লৈ গৈছে ছোৱালীজনীক, হাতত হাত ধৰি ছোৱালীজনীক সুমুৱাই লৈ গৈছে। সেয়াই লাষ্ট। তাৰপিছত এবাৰো চুই চোৱা নাই। এবাৰো ৰাজকুমাৰে ছোৱালীজনীক চুইও চোৱা নাই, মাতিও চোৱা নাই, কথাও কোৱা নাই। ছোৱালীজনী অকলশৰে মনে মনে বহি থাকে। হঠাৎ ৰাতিপুৱা হয়, তেওঁ ছোৱালীজনীয়ে বনাই দিয়ে, মানে নতুন ঘৈণীয়ে বনাই দিয়ে কিবা কিবি, তেওঁ খাই গুচি যায়। কলে গুচি যায় কোনেও নাজানে, মানুহজনী সুধিবলৈও ভয় কৰে। গোটেই দিনটো তেওঁ অকলশৰে কটাই দিয়ে। খিৰিকী এখন থাকে, খিৰিকী এখনৰ কাষত বহি মানুহজন কেতিয়া আহিব ভাবি কান্দি থাকে। মানুহজন নাহে। সন্ধিয়া সময়ত তেওঁ আহে, আকৌ খাই আকৌ শুই যায়, কিন্তু বেলেগকে শুৱে। মানুহগৰাকীয়ে কেৱল এটা দুখ মনেৰে এটা সদায় বহি থাকে খিৰিকীৰ কাষত। খিৰিকীৰ কাষত এটা উই সাফলো আছে। উই সাফলোটো চাই চাই ভাবি থাকে যে উই সাফলোৰ নিচিনাকে দিনে দিনে মোৰ কষ্টবোৰ বাঢ়ি গৈ আছে, দিনক দিনে বাঢ়ি গৈ আছে উই সাফলোটোৰ নিচিনাকে মোৰ কষ্টবোৰ। হঠাৎ মানুহজনৰ ঘৰত এদিন বহুদিন পিছত এগৰাকী বুঢ়ী আহিলে। মগনীয়া বুঢ়ী। আগৰ সাধু কথাবিলাকত প্ৰায়ে মগনীয়া বুঢ়ী থাকে। মগনীয়া বুঢ়ীগৰাকীয়ে দুৱাৰত আহি টকৰ মাৰিলে। তেওঁ দুৱাৰখন খুলি দিলে। ক'লে আই কি লাগিব? তুমি মোক অলপ চাউল দিয়া। চাউল দিলে। ক'লে কি তোমাৰ ইমান চকুহাল, ইমান উখহি কিয় আছে? তোমাৰ চকু দুটা তুমি ৰাতি টোপনি নামাৰা নেকি? ক'লে আই মোৰ মানুহজনে এবাৰো মোৰ ফালে নাচায়, ঘূৰিয়েই নাচায়। মোক তেওঁ ইমানেই বেয়া পায় নে? মই কি এনেকুৱা শত্ৰুতা কৰিছিলো যে তেওঁ মোক বেয়া পায়? বুঢ়ীয়ে ক'লে যে মই এটা ঔষধ দিম তোমাক। আজি ৰাতি তেওঁৰ কাৰণে মাছৰ জোল এখন বনাবা। মাছৰ জোলত এই ঔষধটো দি দিবা। এই ঔষধটো খোৱাৰ পিছত তুমি দেখিবা সেই মানুহজনে তোমাৰ প্ৰেমত এনেদৰে পৰিব, তেওঁ ইমানেই বেছি ভাল পাব যে তেওঁ পৃথিৱীৰ সকলো শক্তি পাহৰি তোমাৰ মাজতে নিমজ হৈ থাকিব। তুমি যি কোৱা তাকেই শুনিব। তেওঁক যদি তুমি কোৱা থিয় হোৱা থিয় হ'ব, বহা বুলি ক'লে বহিব। মানুহগৰাকীৰ খুব বেছি ফূৰ্তি লাগিল। তেওঁ নিজেই গৈ মাছ আনিলে। মাছ আনি কি কৰিলে? ৰাতি মাছৰ জোল বনালে। মাছৰ গিৰেক আহিব আৰু অলপ আগতে মাছৰ জোলখিনি বনাই থাকোঁতে গোটেই মাছৰ জোলখিনিত যেতিয়া ঔষধটো দিয়া হ'ল, ঔষধখিনি উতলিবলৈ আৰম্ভ কৰি ৰঙা হ'বলৈ আৰম্ভ কৰিলে। বিৰাট ভয়ংকৰ হৈ পৰিলে ঔষধটো। মানুহগৰাকীয়ে খুব বেছি ভয় খালে। এয়া যদি খুৱাই দিলে মানুহজন মৰি থাকে, যিমান হ'লেও মোৰ স্বামী। তেওঁ খিৰিকীৰে কি কৰিলে? ঔষধখিনি দলিয়াই পেলাই দিলে। পৰি গ'ল ক'ত? উই সাফলোত। মানুহ গিৰিয়েক আহিলে, খালে, ভাত খালে, গুচি গ'ল। কিন্তু উই সাফলোৰ তললে সেই ঔষধখিনি গৈ 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 এডাল সাপৰ মুখত পৰিল আৰু সাপডালে সেই ঔষধখিনি খাই পেলালে। এতিয়া প্ৰেমত কোন পৰিব? মানুহগৰাকীৰ সাপডাল। এই সাপডাল পৰি গ'ল মানুহগৰাকীৰ প্ৰেমত।
সাপডালে লাহে লাহে ওলাই আহি দেখিলে এজনী খুব দীপলিপ সুন্দৰী। সাপডালে নিজৰ ৰূপ সলনি কৰিলে, গিৰিয়েকৰ ৰূপ ধাৰণ কৰিলে। গিৰিয়েক যেতিয়াই ওলাই যায় সাপডাল আহে, আৰু সাপডালে তাই মানুহজনীয়ে নাজানে যে এইডাল সাপ নে গিৰিয়েক। মানুহজনীয়ে ভাবে মোৰ মানুহজন সলনি হৈছে, কিজানি কেৰাহীত কৰবাত অকণমান লাগি থাকিব পাৰে, যিখিনি খাই তেওঁ সলনি হ'ল। ইমান বেছি ভাল পায়, ইমান বেছি ভাল পায়, এৰি যাব নিবিচাৰে। কিন্তু ঠিক সূৰ্যটো অস্ত যোৱাৰ সময়তে তেওঁ অকণমান বাহিৰলৈ ওলাই যায় আৰু হঠাৎ সলনি হৈ সোমাই আহে। তাৰমানে সেইটো সময়ত কোন আহে? গিৰিয়েক আহে। সাপডাল সেইটো সময়ত গুচি যায়। গতিকে তেওঁ কয় যে গোটেই ৰাতি এই মানুহজন খঙত থাকে, সূৰ্যটো তাৰপিছত তেওঁ অলপ সময়ৰ কাৰণে ওলাই যায়। যেতিয়া আহে ইমান মৰম ভাল পোৱা বুকুত লৈ আহে, মোক ইমান ভাল পায়, মোক লগত লৈ থাকে। আকৌ গধূলি হোৱাৰ লগে লগে অলপ সময় ওলাই যায়, তাৰপিছত খঙাল হৈ ঘূৰি আহে। কি হৈছে? ঔষধটো গোটেইটো নোখোৱালৰ কাৰণে হ'ল নেকি? সময়বোৰ পাৰ হৈ গৈ আছে, কিন্তু মানুহজনীৰ ফূৰ্তি বাঢ়ি গৈ আছে। ৰাতিৰ সময় বাদ দিয়া আৰু মানুহটো অকণমান খঙত থাকিব পাৰে, অলপ সময় তেওঁ হয়তো খঙাল হয়, কিন্তু মোৰ লগত ভালে আছে, ফূৰ্তিত আছে। এইটো হঠাৎ মানুহগৰাকী গৰ্ভৱতী হ'ল। এতিয়া মানুহগৰাকী গৰ্ভৱতী হ'ল। মানুহগৰাকীয়ে নিজৰ গিৰিয়েকক ক'লে ৰাতিৰ ভাগত ভাত সাজ দি থাকোঁতে যে মই অন্তঃসত্ত্বা। গিৰিয়েকে ক'লে যে মই এবাৰো তোমাক চুয়ে চোৱা নাই, তুমি কেনেকুৱাকে অন্তঃসত্ত্বা? মই তোমাক আজি পৰ্যন্ত চুয়ে চোৱা নাই, তুমি কেনেকুৱাকে মাক হ'বা হে? লগে লগে গোটেই ওচৰৰ গাঁৱৰ মানুহ আনি এখন মিটিং পতা হ'ল। এতিয়া পঞ্চায়ত যেনেকুৱাকে বহে, চিনেমাবিলাকত দেখি ন পঞ্চায়ত বহে গছৰ তলত, তেনেকুৱাকে তেওঁলোকৰ চোতালত পঞ্চায়ত বহিলে, একদম মিটিং। চবেই ক'লে যে কি হ'ব এতিয়া? মানুহগৰাকীক ক'লে যে কালিৰ দিনটোৰ ভিতৰত সময় দিছো, তুমি প্ৰমাণ দিব লাগিব যে এই সন্তান এই মানুহজনৰে হয়। কাৰণ তেওঁ যিহেতু কৈছে নহয় বুলি, তুমি কালিৰ ভিতৰত প্ৰমাণ দিব লাগিব। মানুহজনী হতবাক, আৰে এই মানুহটোৱে কয় কি? নিজৰ এই সন্তানক নিজেই স্বীকাৰ কৰিব নিবিচাৰে কিয়? তাৰপিছত মানুহগৰাকীয়ে হুক হুকাই কান্দিলে। গিৰিয়েক ৰাতিপুৱাৰ ভাগত অলপ দেৰি ওলাই গৈছে, দুপৰীয়া মিটিং আছে, গিৰিয়েক আকৌ আহিব। সেই সময়খিনিতে সাপডাল আহিছে নিজৰ গিৰিয়েকৰ ৰূপ ধৰি, আৰু সাপডালে কৈছে যে মই তোমাক সঁচা কথাটো কোৱা নাছিলো, মই তোমাক সঁচা কথাটো ক'ম, তুমি ভয় নাখাবা। এদিন তুমি কিবা জানো বনাইছিলা, বনাই মই থকা ঠাইখিনিলৈ দলিয়াই দিছিলা। সেই যে খাইছিলো তেতিয়াৰ পৰা তোমাৰ প্ৰেমত পৰিলো, ইমান পৰিলো যে মই তোমাক এৰি যাব নোৱাৰো, আৰু সেইকাৰণে মই তোমাৰ স্বামীৰ ৰূপ ধাৰণ কৰিলো। মই বহুদিনৰ পৰা দেখিছিলো তুমি অকলশৰে থাকা, মই শুনি আছিলো। সেইকাৰণে মই যিহেতু ইচ্ছাধাৰী নাগ, গতিকে মই সেই ৰূপটো ধাৰণ কৰি তোমাৰ লগত থাকিলো। মানুহগৰাকীয়ে ক'লে তুমি মোৰ জীৱন শেষ কৰি পেলালা। এতিয়া মই কেনেকুৱাকে প্ৰমাণ দিম? নহ'লেতো মোক মানুহজনে মাৰি পেলাব, খাই পেলাব। মোৰ গাত কি দোষ আছিল? মইতো ভাল পাইছো, তাকো মানুহজনৰ নামত। তুমি ছদ্মৰ ৰূপ ধাৰণ কৰি, বেলেগৰ ৰূপ ধাৰণ কৰি আহি ভাল পাইছা, মোৰ ইয়াত কি জবৰ? সাপডালে ক'লে উপায় এটাই আছে, গাঁৱৰ ৰাইজে তোমাক প্ৰমাণ দিবলৈ ক'ব, তুমি প্ৰমাণো দিবা। তুমি ক'বা বিয়াৰ পিছত তুমি কেৱল এজন পুৰুষৰে হাতত স্পৰ্শ কৰিছা এই মুহূৰ্তলৈ। তাৰপিছত ক'বা তুমি উই সাফলত হাতখন ভৰাই দিবা, দি ক'বা ইয়াৰে ভিতৰত এডাল বিষাক্ত ফেটি সাপ আছে। মই যদি মিছা কথা কৈছো, এই মুহূৰ্তলৈ মই মোৰ জীৱনত দুজন পুৰুষকে স্পৰ্শ কৰিছো, এডাল বিষাক্ত ফেটি সাপডাল আৰু মই মোৰ স্বামীক কেনেকুৱাকে? কাৰণ বিয়াৰ দিনা তেওঁ হাতত ধৰি সোমাই আহিছিল, আৰু বিষাক্ত ফেটি সাপডালো কিন্তু পুৰুষ। গতিকে উই সাফলত প্ৰথম হাতখন ভৰাবা আৰু ক'বা যে এই মুহূৰ্তলৈ মই মোৰ বিয়াৰ পিছত দুজন পুৰুষকে স্পৰ্শ কৰিছো, এডাল হৈছে এই বিষাক্ত ফেটি সাপডাল আৰু মোৰ স্বামী। গতিকে এই যদি স্বামীৰ নহয় সাপডালৰ, আপোনালোকে নিজেই নিৰূপণ কৰক। আৰু মানুহগৰাকীয়ে সেই কামটোৱেই কৰিলে। পিছদিনা সাপৰ উই সাফলত হাতখন ভৰাই দিলে, বিষাক্ত সাপডাল তেওঁ উঠাই লৈ আহিলে। গাঁৱৰ ৰাইজে ভয়ত বহুত দূৰলৈ পলালে আৰু ক'লে হয় এই সাপডালৰ নহয় মোৰ স্বামীৰ। এটা সাপৰ সন্তানটো হ'ব নোৱাৰে, গাঁৱৰ মানুহৰ কাৰণে সাপৰ সন্তানটো হ'ব পাৰে নেকি? আৰু যদি মই মিছা কৈছো, সাপডালে মোক এতিয়াই খুটিব। সাপডালেতো নুখুটে, কাৰণ তেওঁ মিছা কথা কোৱাও নাই, কাৰণ এতিয়ালৈকে তেওঁ কাক কাক স্পৰ্শ কৰিছে? সাপডালক আৰু নিজৰ স্বামী। গতিকে গিৰিয়েকে ক'লে তাৰমানে মোৰ কেতিয়াবা ভুল হৈও যাব পাৰে, এই সন্তানটো মোৰেই। সেইদিনাখনৰ পৰা গিৰিয়েক তেওঁৰ লগত সদায় থকা হ'ল, আৰু সাপডাল অকলশৰে উই সাফলৰ পৰা নিজৰ মানুহগৰাকীক চাই থাকে দূৰৰ পৰা। কেতিয়া আহিব সাপডালৰ সন্তান? ইয়াতে এই কাহিনীটোৰ শেষ, কাৰণ এতিয়া সূৰ্য উদয় হৈছে, ঋষি বাচি গৈছে। ইয়াৰ পিছৰখিনি TNDৰ যেতিয়া গ্ৰেজুৱেশ্যনৰ কাৰণে নতুন বিল্ডিং বনাব, তেতিয়া মই আহিলে ক'ম। এটা ছায়েন্স আৰু আৰ্টছৰ কাৰণে হৈছেতো, গতিকে ঠিক আছে। এতিয়া কথাটো হৈছে এই যে মানুহগৰাকী এটা সঁচা কথাও ক'লে, কিন্তু মানুহগৰাকী বিপদতো নপৰিল। মই এইকাৰণেই এই কথাটো ক'লো, এই সাধুটো এইকাৰণেই ক'লো যে সঁচা কথাও কওক, বিপদতো নপৰক, এনেদৰে জীৱনত আগবঢ়ক, দেখিব সম্পৰ্কবোৰ মিঠা হৈ আছে। সম্পৰ্ক ভাঙি, সম্পৰ্ক শেষ কৰি, কাৰোবাৰ লগত জীৱন নষ্ট কৰি জীৱনত সুখী হৈ থাকিব নোৱাৰি। কোনো মানুহ সুখী হৈ থাকিব নোৱাৰে। সুখী হৈ থাকিবৰ বাবে সম্পৰ্কবোৰ মিঠা হৈও থাকিব লাগিব, সঁচা কথাৰ আশ্ৰয়তো থাকিব লাগিব। সেইকাৰণে সঁচা কথাও ক'ব, সুখতো থাকিব, জীৱনত দেখিব আপুনি সঁচাকৈ ভাল এটা জীৱন গঢ়িব পাৰিছে।